জনিয়াত প্ৰতিষ্ঠা লাভ কৰিলে কম্পিউটাৰ শিক্ষাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ট্ৰিডেণ্ট ইনষ্টিটিউট অফ কৰ্পোৰেট ছাৰ্ভিচৰ অধীনত জনিয়াত প্ৰতিষ্ঠা হ'ল কম্পিউটাৰ শিক্ষাৰ এটি শাখা। জনিয়া হাইস্কুলৰ শিক্ষক আবুল কালাম আজাদৰ বিল্ডিঙত খোলা হৈছে এই প্ৰতিষ্ঠানটি। 9 মাৰ্চত প্ৰতিষ্ঠানটিৰ শুভ উদ্বোধন কৰে জনিয়া বজাৰ জামে মছজিদৰ ইমাম মৌলানা আইনুল হক ইছাটিয়ে। উদ্বোধনী অনুষ্ঠানত ট্ৰিডেণ্ট ইনষ্টিটিউট অফ কৰ্পোৰেট ছাৰ্ভিচ চমুকৈ টিক্সৰ হেড সঞ্জয় নাথ উপস্থিত থাকে। উল্লেখ্য যে মিনহাজ আলী মুল্লা, হাছান মিজানুৰ ৰহমান আৰু ৰুহুল আমিনৰ তত্বাৱধানত আত্মপ্ৰকাশ কৰিলে কম্পিউটাৰ শিক্ষানুষ্ঠানে। আগন্তুক 3 মাহলৈ বিনামূলীয়া শিক্ষাৰ বিশেষ সুবিধা জনিয়াত কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান খোলাৰ বাবে উৎফুল্লিত জনিয়াৰ অভিভাৱক ৰাইজ। পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ খোলা থাকিব প্ৰতিষ্ঠানটি। সবিশেষ জানিবলৈ 9957336054 অথবা 9613824696 60012660 3 নম্বৰত যোগাযোগ কৰিব পাৰে। চাওক, মই আজিৰ পৰা 1 বছৰমান আগত ইয়াত আহিছিলোঁ জনিয়াত। তেতিয়া মই চাইছিলোঁ যে ইয়াতে কম্পিউটাৰ ইনষ্টিটিউশ্যন নাই, আৰু মোৰ ইয়াৰে বন্ধুবোৰ আছিলে আমাৰ মিনহাজ, হাছান, তেওঁলোকে ক'লে যে ইয়াতে আমাৰ কম্পিউটাৰ ইনষ্টিটিউট লাগে এটা। মই গোটেইখিনি চাৰি চাই গম পালোঁ যে ইয়াৰে ষ্টুডেণ্টছখিনি আগ্ৰহী কম্পিউটাৰৰ ক্ষেত্ৰত, আৰু যিহেতু আজিকালি সকলোৱে জানে যে কম্পিউটাৰৰ প্ৰয়োজনীয়তা বা ইয়াৰ গুৰুত্ব কিমান। তো সেইকাৰণে কি হয়, ভাবিলোঁ যে ইয়াতে আমি, আৰু মেইনলি কি ইয়াতে খোলাৰ এটাই উদ্দেশ্য, যাতে মানুহখিনি বা ইয়াৰ ছাত্ৰ ছাত্ৰীখিনি অতি কম মূল্যত, আজিকালি মানুহৰ হৈছে কি অলপ ফাইনেন্সিয়েল প্ৰব্লেমৰো কিছুমান ক্ষেত্ৰত দেখা দিয়ে, আৰু ইয়াতে আমি এইটো চোৱা নাই যে কোনে পাৰে কোনে নোৱাৰে ফাইনেন্সিয়েল সেইটো বেকআপটো ল'ব কাৰণে। ইয়াত সকলো পৰ্যায়ৰ ষ্টুডেণ্ট আহি ক্লাছ কৰিব পাৰে। ইয়াত ধনী দুখীয়া বুলি কথা নাই, আমি যিখিনি পাৰোঁ সুবিধা কৰি দিব কাৰণে ইয়াত বিনামূলীয়াকৈ 3 মাহৰ ক্লাছ বৰ্তমান দিয়া হৈছে। কোনো ধৰণৰ মাহিলী ফিজ বা টিউশ্যন ফিজ তেওঁলোকৰ নালাগে। তো এনেকুৱাকৈ আমি আগলৈকে প্ৰভাইড কৰি থাকিম। ইয়াৰ লগত আপোনাৰ ডিপ্ল'মা কৰ্চেছ আছে, PGDCA কৰ্চেছ আছে। তো মই আশা ৰাখিছোঁ যে ইয়াৰে গাঁওবাসী বা ইয়াৰে যিখিনি আমাৰ ওচৰে পাজৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ ব্যক্তিখিনি আছে বা ছাত্ৰ ছাত্ৰীখিনি আছে, তেওঁলোকে আগ্ৰহেৰে ইয়াত আহিব, আৰু আমাৰ পৰা আমি তেওঁলোকক আশ্বাস জনাইছোঁ যে আমাৰ পৰা তেওঁলোকে এটা ভাল এডুকেশ্যন লাভ কৰিব, আৰু ভৱিষ্যতেও আমি তেওঁলোকক সহায় সহযোগখিনি কৰি যাম বুলি আশা কৰিছোঁ। আমাৰ একচুৱেলি ফিজ থাকে আপোনাৰ 3 মান্থত থাকে 3000 টকা ফিজ টোটেলি, আৰু আমি এই ধৰি লওক আপোনাৰ এইটো ফিজে মান্থলি হিচাপত 1000কৈ লোৱা যায় টিউশ্যন ফিজ হিচাপত। সেইটো বৰ্তমান বিনামূলীয়া কৰি দিয়া গৈছে, সেইটো ফ্ৰী নালাগে। মাত্ৰ চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন, ফৰ্ম ফিলাপৰ নামত ন্যূনতম এটা ফিজ লোৱা হ'ব, সেইটোৱে এওঁলোকৰ ফিজ হয়। বাকী আৰু মাহিলী ফিজ নালাগে কোনো ধৰণৰ। কোন ক্লাছৰ পৰা কোন ক্লাছ? তো ক্লাছ 5ৰ পৰা পাৰিব আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে। ইয়াত এজ যদি মই চাব যাওঁ 11 বছৰৰ পৰা আপ টু যিমান বয়সলৈকে থাকে। আজিকালি আপোনালোকে সকলো অৱগত যে চাকৰি কৰা, যিসকল চাকৰি কৰি আছে বা যাৰ বয়স 50+, তেওঁলোককো অফিচৰ ফালৰ পৰা কৈছে কি কম্পিউটাৰ জানিব লাগিব। তো সকলো ধৰণৰ ব্যক্তি আহি ইয়াতে ক্লাছ কৰিব পাৰে, আৰু তেওঁলোকে কম্পিউটাৰ শিক্ষাখিনি গ্ৰহণ কৰিব পাৰে। সময়টো ৰাতিপুৱা আমি 9টা বজাত অপেনিং কৰিম। 9টা বজাত অপেনিং কৰিলে গধূলি 7টা বজাত বন্ধ হ'ব। সেনেকুৱাকে 1 ঘণ্টাই ক্লাছ হ'ব। 9টা বজাৰ পৰা 10টা, 10টাৰ পৰা 11টা, পাৰ বেটচ হিচাপত ক্লাছখিনি হ'ব। এটা বেটছত ধৰি লওক 1 ঘণ্টাকৈ, বা কাৰোবাক যদি এইটো নহয় যে 1 বছৰৰ ক্লাছটো সোনকালে লাগে শেষ কৰিব, যে মই 1 বছৰ সময় নাই হাতত, মই 3 মাহতে ক্লাছখিনি শেষ কৰিব লাগে, বাট কোৰ্চ সেইখিনিয়ে লাগে, তেতিয়া আমি তেওঁক ৰেগুলাৰ ক্লাছ কৰি পেলাই তেওঁক আমি টাইমটো বেছিকৈ দি ক্লাছখিনি শেষ কৰাই দি দিম। সপ্তাহত কেইদিন খোলা থাকিব? সপ্তাহত গোটেইকেইদিন খোলা থাকিব, ৰবিবাৰ বন্ধ থাকিব। আৰু যদি কিবা ইমাৰ্জেঞ্চি ধৰি লওক কাৰোবাক এনেকুৱা হয় যে তেওঁলোকে বেলেগ বাৰত ক্লাছ কৰিব নোৱাৰে, ৰবিবাৰে ক্লাছ কৰিব পাৰে, তো ৰবিবাৰে আমি তেওঁলোকক ক্লাছখিনি দি দিম। আজি এইখন অনুষ্ঠানত থাকিবলৈ মই নথৈ আনন্দিত হৈছোঁ। কম্পিউটাৰ আজিকালি জামানাত সকলোৰ কাৰণে দৰকাৰ। ট্ৰেইন ষ্টেচনত যদি আমি যাওঁ, এতিয়া টিকেটটো মোৰ কনফাৰ্ম হৈছে নাই, এতিয়া চেকিং কৰিব লগা হ'লে আজিকালি কম্পিউটাৰ চাব লাগে। সেইকাৰণে বিভিন্ন কামতে কম্পিউটাৰৰ প্ৰয়োজন হয়। এইটো আমাৰ এই এলেকাৰ সকলো ধৰণৰ ল'ৰা ছোৱালী বা বয়সস্থ মানুহ যদি কাৰো কম্পিউটাৰৰ প্ৰয়োজন আছে, সিহঁতে শিকাৰ কাৰণে এইটোৰ বহুত এটা সুবিধা। কম খৰচতে এটা শিকাৰ এটা অনুষ্ঠান আমাৰ ইয়াতে হৈছে। সেইকাৰণে আমি জনিয়াবাসীৰ হৈ ফেলে আমাৰ এই এলেকাৰ যিবিলাক যুৱকে এই অনুষ্ঠানটো ইয়াতে আনিছে, কৰিছে, সিহঁতক মই ধন্যবাদ জনাইছোঁ, আৰু যাতে এই অনুষ্ঠানটো বহুত দিনলৈকে যায়, ইয়াৰ পৰা যাতে আমাৰ এই এলেকাৰ সকলো ধৰণৰ মানুহে যাতে সুবিধা পায়, এইটো আশা কৰিছোঁ।